এইটো একচুৱেলি ঘটনাটো হ'ল বহুত দুৰ্ঘটনাজনক কথা। ল'ৰাবিলাক আমাৰ ডিব্ৰুগড়ৰ ল'ৰা আছে আৰু বিদ্যাপাৰাৰ ল'ৰা আছে। সিহঁতে মেলাত বাইক ৰাইডাৰ কৰে। ৰাইডাৰ কৰাতে এখন ছোৱালী আনিব গৈছিল। আনাৰ সময়তে এইটো এখন দুৰ্ঘটনা হৈ গ'ল। খুব দুঃখজনক কথা। আৰু এখনৰ নাম নুৰামিন আৰু এখনৰ নাম চাহিদ আৰু এটা ল'ৰাৰ নাম চাহিল। এইটো আমালোকে এতিয়া খবৰ পোৱা নাই। মহিলাগৰাকী ক'ত আহিছিলে? একচুৱেলি ই মেলাত বাইক ৰাইড কৰে। অঁ, বাইক ষ্টাণ্ড কৰে। দুৰ্ঘটনাটো কেনেকৈ? দুৰ্ঘটনাটো এইটো শুনামতে আলমগঞ্জ আৰু গৰুপুৰৰ মাজত এইটো অঁ, হয়তো ৰাতি টোপনি আহি গৈছে সিহঁতৰ। গাড়ী লৈ গাছত খুন্দা মাৰিছে। এইটো চেভেলত চেল আছিল। স্পট ডেড হ'ল। 4জনে স্পট ডেড হৈছে। বৰ্তমান ধুবুৰী মেডিকেল কলেজত আছে। যুৱক কেইজনৰ ঘৰ এখনৰ ঘৰ BSc আৰু দুখনৰ ঘৰ বিদ্যাপাৰা। ছোৱালীজনৰ খবৰ এতিয়ালৈকে পোৱা নাই। যুৱক কেইজন কি কৰে? এখন ষ্টুডেণ্ট আৰু দুখন ব্যৱসায়ী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।